হাতত দুটা কাঠৰ টুকুৰা আছে, সৰু সামান্য টুকুৰা, আৰু এটাৰ গ্ৰাম হয়তো 20 গ্ৰাম হ'ব আৰু এটাৰ গ্ৰাম হয়তো আপোনাৰ 150 গ্ৰামমান হ'ব। আৰু এই কাঠৰ টুকুৰা দুটা যদি একেলগে যদি আপোনাক দিয়া হয় তেতিয়াহ'লে ইয়াৰ মূল্য হ'ব প্ৰায় 24,000 টকা। হয়, এই কাঠৰ টুকুৰাটোৰ মূল্য প্ৰায় 20 গ্ৰাম আছে, ইয়াৰ মূল্য 4,000 টকা। আৰু আপুনি যদি চাই যে এই 150 গ্ৰামমান থকা এই কাঠৰ টুকুৰাটোৰ মূল্য হৈছে 20,000 টকা। এয়া আজিৰ বজাৰত চলি থকা এই মূল্য। হয়, সাঁচি কাছৰ কথাই ক'ব লৈছোঁ যে সাঁচি কাছৰ কি ধৰণৰ আচলতে বজাৰ মূল্য আৰু এই বজাৰখন কিদৰে আচলতে দেশৰ বিভিন্ন প্ৰান্তলৈকে লৈ যোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এটা সুকীয়া পদক্ষেপ, আৰু ক্ষুদ্ৰ যিসকল ব্যৱসায় বা সাঁচি গাছ যিসকলে আচলতে ৰোপণ কৰে, যিসকলৰ দীৰ্ঘ সময় ধৰি এটা তেখেতসকলে ব্যৱসায়ৰ লগত জড়িত আছে, সেইসকলক মধ্যভোগীৰ পৰা আঁতৰ কৰি তেখেতসকলক উচিত এখন বজাৰ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ এটা বহুমূলীয়া পদক্ষেপ। আৰু তাৰ বাবেই ৰাজ্য চৰকাৰে গঠন কৰিছে এখন বিশেষ কমিটি, আৰু এই কমিটিখনৰ জৰিয়তে তেখেতসকলে আগন্তুক দিনত লাভান্বিত হোৱাৰ এতিয়া বিশেষভাৱে তেখেতসকলে মুখ দেখিছে। মই প্ৰথমে দেখুৱাই লৈছোঁ যে এই কাঠৰ যি সাঁচি কাছৰ এই টুকুৰাসমূহ দেখুৱাইছোঁ প্ৰথমে, য'ত তেখেতসকলে আজিৰ এই অনুষ্ঠানৰ বাবেই তেখেতসকলে বাহিৰলৈ লৈ অহা হৈছে প্ৰদৰ্শনীৰ বাবে, আৰু সেই তাত থকা যিসমূহ আচলতে কাঠি গছৰ টুকুৰা সেইসমূহ প্ৰথমে আমি দেখুৱাই লৈছোঁ। মই যথাসম্ভৱ দেখুৱাইছোঁ দৰ্শকসকলক যে দুইটাৰ প্ৰায় 24,000 টকা, নহয় জানো? আপুনিয়ে কওকচোন কথাখিনি কেনেকুৱা? এইটো মূল্য মানে এইটো 150 গ্ৰাম আছে। এইটো মূল্য প্ৰায় 20,000 মান টকা হ'ব। এইটো আমাৰ গোলাঘাট কমাৰবন্ধাৰ। আমাৰ অসমৰ ভিতৰতে আমাৰ কমাৰবন্ধা চবতকৈ ভাল মাল হয় বুলি বিশেষজ্ঞসকলে কয়। মানে আৰু আমাৰ তাতে ৰেট আহে, ভাল ভাল মাল ওলায়, চেম ওলায়। আপোনাৰ প্ৰত্যেক বছৰে বছৰে ৰাইজে 4-5 জেগাত আপুনি ফেচবুক হওক বা য'ত ত'ত গম পাব যে তাত চেম পাইছে। আজি অলপ দিনৰ আগত গোলাঘাটৰ মাল নি মেৰাপানী পাৰ্টি এটাই পাইছে চেম দেই। তেনেকুৱা আমাৰ তাৰ প্ৰায় 20 গ্ৰাম বুলি 20 গ্ৰাম হ'লে এইটো 2 লাখ টকা কেজিকৈ গ'লে ধৰক 4,000 টকা হ'ব আৰু যদি এইটো তেনেকুৱা। এই যিখিনি মূল্য, এই মূল্য আপোনালোকে এনেকে বজাৰত পাই আছে নে ইয়াতকৈ আৰু অধিক মূল্য যিটো আপোনালোকে এই মুহূৰ্তত বজাৰখন গৈ পোৱা নাই? ইয়াৰ মূল্য ইয়াতকৈও বেছি। আমি মিনিমাম কিবা এটাহে পাইছোঁ। সেইটো কাৰণে আমি আজি আহিছোঁ চৰকাৰৰ ওচৰত। চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কেনেধৰণে আমাক সহায় কৰে, কৃষকসকলক, খেতিয়কসকলক। ধৰক আমি শূন্য কিবা এটাহে ৰেট পাওঁ, মানে বাকী ওপৰতো বহুত দামত বিক্ৰী কৰে। এতিয়া আমাৰ ইয়াতে ধুনীয়াকৈ এইটো বিক্ৰীৰ কাৰণে এটা বিক্ৰী কেন্দ্ৰটো খুমটাইত বনাইছে, আমাৰ ওচৰতে বনাইছে। এইটো প্ৰকল্পটো এতিয়া বৰ্তমান আৰম্ভ হোৱা নাই, সোনকালে যিটো আৰম্ভ হয় সেইটো কাৰণে আমি আশাবাদী। আৰু এই বজাৰখন যথেষ্টখিনি ইয়াৰ পদক্ষেপ আছে, কিন্তু সেই আমি প্ৰথমে কিছুমান কথা জানিব বিচাৰিছোঁ যে গছৰ পিছত এই ধৰণৰ টুকুৰা আৰু ইয়াত প্ৰচেছিং কৰি আহি যিটো আমি শেষত যিটো আমি পাইছোঁ এই বটলটো আঁতৰ, এই বটলত প্ৰায় আমাৰ 800 ml আছে, আৰু এই মূল্যটো হৈছেগৈ প্ৰায় 6 লাখ টকা। এটা কথাটো হ'ল যে এই প্ৰচেছিংটো কি ধৰণৰ হয় আৰু কেনেকৈ ধৰণৰ আচলতে আগবাঢ়ে, অকণমান কথাখিনি আপোনাৰ গছ ৰোপণৰ পৰা আৰম্ভ কৰি এই প্ৰচেছিং অগৰৰ যিটো ৰস, এই ৰস পোৱালৈকে এই প্ৰচেছিংটো অকণমান জানিব বিচাৰিম। আচ্ছা, আমাৰ প্ৰথম ধৰক এইজোপা গছজোপা, এই গছজোপাৰ পৰা ডাও মাৰি পানি এইটো ভোটা বনোৱা বুলি কয়, এইটো ভোটা বুলি কয়। এই ভোটাৰ পিছত আকৌ বটালি মাৰি এইটো বাংডাং বুলি কয়। নেক্সট 3 নম্বৰ এইটো হ'ব। তাৰপিছত ইয়াৰ পৰা আকৌ বটালি মাৰি এইটো চাৰ্ফ বনোৱা হয়, চাৰ্ফ বুলি কয়। এই চাৰ্ফৰ পৰা আকৌ বটালি মাৰি ফিনিচিং কৰা হয়। এইটোৱে হ'ল মেইন লাষ্ট পজিশ্যন। এইটো যে বনিছে এই খাৰা আঁতৰটো, এইটো বনিছে আপোনাৰ এইবিলাক যেতিয়া চুচোতে, এইবিলাক যেতিয়া বটালি মাৰোঁতে এই বস্তুটো ওলায়, এইটো চাফ চোৱন বুলি কয়। তাৰ পৰা এই প্ৰথম ভোটা মাৰোঁতে, দা মাৰোঁতে অলপ যিবোৰ কাঠ খাই ওলায়, মাল কাটে, সেই কটাৰ পৰা এইটো চিপিং বুলি কয়। এইবোৰ কটা এইবোৰ সৰু সৰুকৈ কুটি অনা হৈছে, এনেকৈ ডাঙৰ ডাঙৰকৈ কুটি আনি এই দুটা সিজালে মানে বইল কৰি সিজোৱাৰ পিছত এইটো খাৰা আঁতৰ ওলায়। এইটো হ'ল বহা আঁতৰ বুলি কয়। এইটো ওলাইছে এই কাঠবোৰৰ পৰা, খালী কাঠৰ পৰা, যিটো আমি পেলাই দিয়া কাঠৰ পৰা এইটো ওলায়। মানে আমি সাধাৰণ ভাষাত ক'ব পাৰোঁ যে গছৰ ভিতৰত থকা যিখিনি সাৰ অংশ, এই সাৰ অংশটো হৈছে এই অংশটো। এইটো পোকে খোৱা, নেচাৰেল মানে পোকে খোৱা এই অংশটো, আৰু এই অংশটোৰ পৰাই আচল মূল যিখিনি অংশ বা ৰস সেই অগৰটো ওলায়। হয়, এইটোৰ পৰা নবনায়, এইটো ডাইৰেক্ট আপোনাৰ জ্বলাই এইটো ইউজ কৰে। এইবিলাকৰ পৰাহে আপোনাৰ ওলায়। ক'বলৈ গ'লে ছাইডৰ মালবিলাকৰ পৰাহে এইটো ওলায়।
মেইন বস্তুটো এইটো। আৰু ইয়াৰ পিছত প্ৰচেছিং কি ধৰণৰ থাকে? এই যেতিয়া অগৰটো ওলালে ইয়াৰ পিছত আপোনাৰ প্ৰচেছিং কি থাকিব, যিটো আমি পাৰফিউম ব্যৱহাৰ কৰোঁ? সেই কথাটো আমি ইমান গম নাপাম আৰু আমি এইখিনিতে বিক্ৰী কৰি দিওঁ। তেখেতসকলে এইটো পাৰফিউম বনায় বুলি কয়, কিছুমানে মেডিচিন বনায় বুলি কয়, কি বনায় আমি সেইটো গম নাপাওঁ। কিন্তু আপোনালোকৰ এটা পৰ্যায়লৈকে আপোনালোকে লৈ যায় য'ত এই কাঠৰ সৰু সৰু টুকুৰাসমূহ কাটি যেতিয়া সৰু অংশ ওলায়, তাৰপিছত যি অগৰ ওলায় সেই অংশলৈকে আপোনালোকে লৈ যায় আৰু তাতেই তেখেতসকলৰ ব্যৱসায়খন থমকি ৰয়। কিন্তু এই বজাৰখন বহুত ডাঙৰ এখন বজাৰ আৰু এই বজাৰখন প্ৰচেছিং কৰি যেতিয়াই আপোনাৰ মোৰ ব্যৱহাৰ কৰিব পৰা পাৰফিউমলৈকে আমি লৈ যাব পৰা, এই ব্যৱসায়খন যদি লৈ যাব পৰা হয় তেতিয়াহ'লে অসমৰ ক্ষুদ্ৰ সেই ব্যৱসায়ীসকলে তেতিয়াহ'লে তেখেতসকলে অধিক পৰিমাণে লাভান্বিত হ'ব। এতিয়া আহক আমি আন এটা প্ৰান্তলৈকে যাম, এখন প্ৰতিষ্ঠান য'ত সেইখন প্ৰতিষ্ঠানে তেখেতসকলে সেই পাৰফিউম যিসমূহ আমাৰ থলুৱা কৃষকসকলে উৎপাদন কৰা যিসমূহ তেখেতসকলৰ সেই সামগ্ৰীসমূহ গৈ তেখেতসকলে এটা পৰ্যায় পায় আৰু তাৰপিছত তেখেতসকল প্ৰচেছিঙৰ জৰিয়তে এইসমূহ চেণ্ট বটল তেখেতসকলে তৈয়াৰ কৰে। তাৰ অকণমান মই কথা পাতিবলৈ লৈছোঁ। ইতিমধ্যে আমি যিসকল ক্ষুদ্ৰ বা যিসকলৰ আচলতে গছ তেখেতসকলে উৎপাদন কৰে তেখেতসকলৰ কথা পাতিলোঁ। তেখেতসকলে এটা পৰ্যায়লৈকে আমাক বুজালে যে তেখেতসকলে অগৰ যিটো ৰস তেখেতসকলে উৎপাদন বনোৱা, এইটো চিপছ বুলি কয়, এইটো প্ৰচেছিংটো এইটো বনাব লাগে, এইটো ফাইনেল প্ৰডাক্ট। এই প্ৰডাক্টটো বনোৱা হয়, তাৰপিছত তাৰ তেলটো উৎপাদন, আগৰ অইল উৎপাদন কৰা হয়। এই দুটা বস্তু হোৱাৰ পিছত আমি উডটো তেলটো বিদেশৰ বজাৰতো যায়, মানুহে ইউজ কৰে আৰু কাঠটো জ্বলায়, এনেকৈ সুগন্ধি লয়, বকুৰ যেনেকৈ জ্বলে তেনেকৈ জ্বলায়। তাৰপিছত আমি পাৰফিউম বনাওঁ। 1 কেজি আগৰ যিটো পিয়'ৰ আগৰ অইল দি পেলাই প্ৰায় 1000 কেজি আমি পাৰফিউম বনাব পাৰোঁ। 500 কেজিটো বনাব পাৰি, কিন্তু আমি ইচ্ছা কৰিলে 1000 কেজিও বনাব পাৰোঁ। গতিকে এইটোতো বিৰাট ডাঙৰ বিজনেছ, এইটো এটা বহুত ডাঙৰ বিজনেছ, বহুত ডাঙৰ সুযোগ সেইটো। গতিকে আমি সেই ব্যৱসায়টো কৰিব পাৰোঁ। তো এইটো এটা ভাল বিজনেছ। সেইটো আপোনাৰ চাওক, সেইদিনা আমি আগৰ চিপছ প্ৰথমবাৰৰ বাবে ডুবাই পঠাইছোঁ, চৌদি আৰব পঠাইছোঁ। 13 মে'ৰ দিনাখন পঠাইছোঁ 112 কেজি 2,35 লাখ টকা। গতিকে আপুনি চিন্তা কৰক, যদি 112 কেজিতে 2,35 আহিছে, তো হাজাৰ কেজি ডেইলি গৈ আছে। গতিকে সেইটো হ'ল এই ডাঙৰ ব্যৱসায়খনৰ মাজত আমাৰ যিসকলে গছজোপা ৰোপণ কৰে তেখেতসকলে লাভান্বিত হৈছে নে নাই? ডেফিনেটলি হৈছে। এতিয়া যিটো চৰকাৰে ইনিচিয়েটিভ লৈছে, আজি যিটো ষ্টেক হোল্ডাৰ মিটিং হৈছে, আজি 3টা ডিপাৰ্টমেণ্ট একেলগ হৈ পেলাই গোটেই প্ৰব্লেমটো খুচৰি চাই মেলি ইয়াক ছল্ভ কৰিব। গতিকে এইটো এটা আমাৰ কাৰণে খুব ভাল, খেতিয়কৰ কাৰণে, উদ্যোগীৰ কাৰণে, এক্সপৰ্টাৰৰ কাৰণে, সকলোৰে কাৰণে এটা ভাল হেৰি। গতিকে সেইটো এটা সুবৰ্ণ সুযোগ। গতিকে আমাৰ ফাৰ্মাৰ্ছো হেৰি হৈছে আৰু উদ্যোগীও আজি বেনিফিট হৈছে। আমিতো কৰিছোঁ, আমিতো এক্সপৰ্ট কৰিছোঁ, পাৰফিউম বনাইছোঁ। গতিকে আমি পাৰফিউমত আমি বিজনেছ কৰি আছোঁ। গতিকে এইটো বিৰাট ডাঙৰ সুযোগ, এইটো এটা ভাল ফিউচাৰ আছে ইয়াত। আপোনালোকে ব্ৰেণ্ডিং কৰি আপোনালোকে কাম কৰি আছে, কিমান মান গোটেই ৰ মেটেৰিয়েলখিনি আমাৰ অসমৰ গোটেই আপোনালোকৰ? আমাৰ অসমৰ আগৰ তেল দি পেলাই আমি এটা চাওক, এইটো ODP গোলাঘাট, এইটো ফাৰ্ষ্ট আছাম ইণ্ডিজিনাছ উড বেছ পাৰফিউম ODP গোলাঘাট। এইটো আমাৰ প্ৰথম পাৰফিউম উড আছামিকা। গতিকে এই গোটেই পাৰফিউমখিনি অসমত বনোৱা। আমি আজি কোনোবাই অসমত পাৰফিউম বনাইছিল নে, মেক ইন আছাম হৈছিল নে? সেই প্ৰথমবাৰৰ বাবে হৈছে। আমাৰ সুযোগ আছে। এতিয়া চৰকাৰী যিখিনি প্ৰক্ৰিয়া হ'ব, এই প্ৰক্ৰিয়াৰ জৰিয়তে আপোনালোকে ভাবেনে যে গোটেই বস্তুটো চিষ্টেমেটিকভাৱে? ডেফিনেটলি চৰকাৰৰ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ইনিচিয়েটিভ লৈছে, কোনেও আজিলৈকে লোৱা নাছিলে। তেওঁ যিটো ইনিচিয়েটিভ লৈ টাস্ক ফ'ৰ্চ বনাই দিলে, এইবোৰ আমাক সুযোগ দিবৰ কাৰণে কৰিছে। টাস্ক ফ'ৰ্চে আজি ডিছকাশ্যন কৰিব, প্ৰব্লেমখিনি নাইকিয়া কৰিব, চলিউশ্যন উলিয়াই পেলাই আমাক গোটেই এক্সপৰ্টৰ কাৰণে সুযোগ সুবিধা তেওঁলোকে দিব। গতিকে এই চৰকাৰখনে ভাল কাম কৰিছে আৰু আমি ডেফিনেটলি ইয়াৰ পৰা বেনিফিট হ'মেই। চৰকাৰে যিখিনি কাম কৰিছে তাৰ পৰাইতো আমি কৰিছোঁ। চৰকাৰৰ সহযোগতে আমিতো এক্সপৰ্ট কৰিলোঁ, চৰকাৰৰ সহযোগত আজি পাৰফিউম বনালোঁ, চৰকাৰৰ সহযোগতে আমি এইটো কাম কৰিব পাৰিছোঁ। চৰকাৰে সহযোগ নকৰিলে আমি কেতিয়াও কাম কৰিব নোৱাৰোঁ, কাৰণ চৰকাৰৰ সহযোগ লাগিবই বৈধ হ'বৰ কাৰণে। কাৰণ এচাম মানুহে অন্য পথেৰে কৰি আছে, সেই চাম মানুহে আমাক কৰিব নিদিয়ে। গতিকে চৰকাৰ আমাক লাগিবই, চৰকাৰ নহ'লে সিহঁতে আমাক ডমিনেট কৰিব। গতিকে চৰকাৰৰ সহযোগ লাগিবই। সেইকাৰণে মই সকলোৱে বুজিছোঁ যে এটা চক্ৰ আছিলে, এখন একচেটীয়া এখন বজাৰ আছিলে। সেই বজাৰখনত এতিয়া চৰকাৰৰ প্ৰশাসনৰ যিটো পদক্ষেপ হ'ব, এই পদক্ষেপে বিশেষ এটা মাত্ৰা বহন কৰিব আৰু প্ৰকৃতপক্ষে লাভান্বিত হোৱাৰ দিশে আগবঢ়াব আমাৰ প্ৰকৃত যিসকল কৃষক, সেইসকলে যাতে উচিত বজাৰখন লাভ কৰিব পাৰে, সেইসকলে ভাল মুনাফা লাভ কৰিব পাৰে। তাৰ কাৰণে এটা প্ৰক্ৰিয়াকৰণ যেন আজিৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে মই কাঠৰ টুকুৰাটোৰ পৰা আৰম্ভ কৰি য'ত পাৰফিউম তৈয়াৰ কৰা হোৱা গোটেই প্ৰক্ৰিয়াটো লৈ গৈছে আৰু সেয়া সম্ভৱ অসমৰ মাটিত থাকি এই গোটেই প্ৰক্ৰিয়াটো কৰাৰ সম্ভৱ। এখন ডাঙৰ বজাৰ আছে আৰু এই বজাৰখন লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে এতিয়া আন এক গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।